নমস্কাৰ মই ড্ৰিমলি বৰা কিছুমান জনা নজনা ইংৰাজী শব্দৰ লগত আগৰ নিচিনাকৈ আজিও শব্দকেইটা শুনিবলৈ একেই প্ৰনাউন্সিয়েচন একেই বাট শব্দকেইটাৰ স্পেলিং আৰু মিনিং ডিফাৰেণ্ট আৰু আজিৰ শব্দকেইটা হৈছে কোৱাইট QUIET আৰু আনটো শব্দ হৈছে QUITE শুনিছেই শব্দকেইটাৰ প্ৰনাউন্সিয়েচন একেই বাট স্পেলিংটো অকমান ডিফাৰেণ্ট হয় এতিয়া আহিছো প্ৰথম শব্দটোলে প্ৰথম শব্দটো হৈছে কোৱাইট QUIET যেটো শব্দৰ অসমীয়া অৰ্থ হৈছে শান্ত আৰু এই শব্দটোক ভালদৰে বুজি পাবলৈ মই এটা সেন্টেন্স কওঁ সেন্টেন্সটো হ'ল the boy seems to be quiet মানে লৰাটো দেখাত শান্ত যেন লাগে এতে আনটো শব্দ হৈছে কোৱাইট QUITE সেই শব্দটোৰ অসমীয়া অৰ্থ হৈছে সমূলি বা একেবাৰে আৰু এই শব্দটোক ভালদৰে বুজি পাবলৈ মই আন এটা সেন্টেন্স কওঁ সেন্টেন্সটো হ'ল I am quite satisfied মানে মই একেবাৰে বা মই সমূলি সুখী বা মই সমূলি সন্তুষ্ট আশা কৰো আপোনালোকে শব্দ দুটা বুজি পালে প্ৰথম শব্দটো হৈছে কোৱাইট QUIET যেটো শব্দৰ অসমীয়া অৰ্থ হৈছে শান্ত আনটো শব্দ হৈছে QUITE যেটো শব্দৰ অসমীয়া অৰ্থ হৈছে সমূলি আৰু এনেকুৱা ধৰণৰ আন বহুত শব্দৰ বিষয়ে জানিবলৈ প্লিজ share follow and subscribe thank you